মে'ত গুৱাহাটীত ভয়ংকৰ বান, চৰকাৰী কাৰ্যালয় বিদ্যালয় বন্ধ, বৰাগাঁও লখৰা জলবন্দী আৰু নাগৰিক আতংকিত। গুৱাহাটী পুনৰ এবাৰ ডুব গৈছে ভয়ংকৰ বানত। যোৱা ২৯ মে'ৰ পৰা অহৰহ বৰষুণে নগৰখন অচল কৰি পেলাইছে। কিন্তু যোৱা ৩০ মে'ত পৰিস্থিতি সৰ্বাধিক জটিল হৈ পৰিছিল যেতিয়া বিভিন্ন অঞ্চল পানীত ডুব গৈছিল। বৰাগাঁও আৰু লখৰা অঞ্চলত পানীৰ গভীৰতা এতিয়াও ভয়ংকৰ, য'ত ৰাস্তাবোৰ নদীলৈ পৰিণত হৈছে। বহু লোক নিজৰ ঘৰৰ পৰা ওলাব পৰা নাই, বাহনবোৰ পানীত বন্ধ হৈ ৰৈ গৈছে। চানমাৰি, বেলতলা, ৰাজগড়, চাটগাঁও আৰু নবীন নগৰ আদিও জলবন্দী অৱস্থাত পৰিছে। এই পৰিস্থিতি প্ৰতি বছৰে ঘূৰি আহিছে, কিন্তু সঠিক ব্যৱস্থা নোহোৱাৰ ফলত জীৱন বিপৰ্যস্ত হৈ পৰিছে। এই সংকটজনক অৱস্থাত চৰকাৰে ৩০ মে'ত অৰ্থাৎ ৩০ মে'ৰ পিছত ৩১ মে'ত সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয় আৰু কামৰ ঠাই বন্ধ ঘোষণা কৰিছে যাতে কোনো অঘটন নঘটে। ফেৰী সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ষ্টাৰ ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ অৰ্থাৎ SDRFৰ দল ৰাবাৰ জাহাজ লৈ জলবদ্ধ অঞ্চলসমূহত উদ্ধাৰ কাৰ্য চলাই আছে। বহু ঠাইত মানুহক ঘৰৰ পৰা ওলাই আহিবলৈ সহায় কৰিবলগীয়া হৈছে। ইপিনে ইণ্ডিয়া মেটেৰলজিকেল ডিপাৰ্টমেণ্ট অৰ্থাৎ IMD-য়ে অসমত ৰেড এলাৰ্ট জাৰি কৰিছে। আগন্তুক দিনত অধিক বৰষুণ আৰু ভূমিস্খলন আৰু বানৰ আশংকা কৰা হৈছে। এই পৰিস্থিতি লোকসকলৰ মাজত আতংক আৰু অনিশ্চয়তা দেখা দিছে। বহু লোকে কয় যে ঘৰৰ ভিতৰত থকাৰ বাহিৰে বেলেগ উপায় নাই। এই দুৰ্যোগৰ সময়ত আমি আপোনালোকৰ সৈতে আছো। নিজক সুৰক্ষিত ৰাখক, চৰকাৰী নিৰ্দেশনা মানি চলক। এতিয়ালৈ ইমানেই। অসম নিউজ এক্সপ্ৰেছৰ লগত সংযুক্ত হৈ থাকক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।